নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হওক মনে বিচৰা আশা আকাংক্ষা পূৰ্ণতা লাভ কৰক তাৰ কামনাৰে আৰম্ভণি কৰিব লৈছোঁ বিশেষ ৰাশিফল। এই বিশেষ ৰাশিফলত বুধ গ্ৰহৰ উদয় হ'ব বুলি কোৱা হৈছে। বুধ গ্ৰহৰ উদয় হোৱাৰ লগে লগেই তিনিটাকৈ ৰাশিৰ সৌভাগ্য উদয় হ'ব বুলি কোৱা হৈছে। বুধ গ্ৰহৰ শুভ দৃষ্টিত তিনিটাকৈ ৰাশিৰ সৰ্বাংগ সুন্দৰ আৰু সৰ্বোচ্চ ভাগ্যফল প্ৰস্তুত হৈছে। এই ভাগ্যফল প্ৰস্তুত কৰা হৈছে জ্যোতিষীয় গৱেষণা অনুযায়ী, জ্যোতিষৰ গণনা অনুযায়ী। গতিকে আপোনালোকৰ বিশেষভাৱে 2025 বৰ্ষত তিনিটাকৈ ৰাশিৰ শুভ যোগ দেখা দিছে বুধ গ্ৰহৰ শুভ দৃষ্টিৰ ফলত। আৰু এই বুধ গ্ৰহৰ শুভ দৃষ্টি তিনিটাকৈ ৰাশিৰ সৰ্বতো প্ৰকাৰৰ ভাগ্য উন্নতি সমৃদ্ধি নিশ্চয়কৈ বুধ গ্ৰহৰ শুভ দৃষ্টিত আহিব বুলি কোৱা হৈছে। পোনপটীয়াকৈ জনাব বিচাৰিছোঁ বিশেষভাৱে বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী সূৰ্য আৰু বুধ যেতিয়া এটা ৰাশিত থাকে তেতিয়া বিশেষভাৱে ৰাজযোগৰ সৃষ্টি হয়। আৰু এই ৰাজযোগৰ তাৎপৰ্য বহুতো প্ৰকাৰে বিভিন্ন ধৰণৰ মতামতেৰে দিয়া হয়। এই ৰাজযোগ বিশেষভাৱে জ্যোতিষশাস্ত্ৰত সূৰ্যক যিহেতু ৰজা বুলি মৰ্যাদা দিয়া হয়, গতিকে সূৰ্য গ্ৰহ আৰু বুধ ৰাজকুমাৰ বুলি কোৱা হয় বুধ গ্ৰহক। গতিকে গ্ৰহৰাজ আৰু ৰাজকুমাৰৰ যি বিশেষ ৰাজযোগ বুধাদিত্য ৰাজযোগ আৰু বুধাদিত্য ৰাজযোগৰ গঠন হোৱাৰ ফলতেই তিনি ৰাশিৰ সৰ্বাংগ সুন্দৰ সৌভাগ্য ফল লাভ কৰিছে। তিনি ৰাশি উন্নতিৰ পিনে অগ্ৰসৰ হ'ব পাৰিব। বুধ সূৰ্যৰ বিশেষভাৱে পোনপটীয়াকৈ যদি ক'ব বিচৰা যায়, বুধ আৰু সূৰ্যৰ যেতিয়া নিৰ্দিষ্ট ডিগ্ৰীত থাকে, এটা সমান্তৰাল ৰেখাত থাকে, তেনেধৰণে জ্যোতিষশাস্ত্ৰৰ পোনপটীয়াকৈ বুধ গ্ৰহক বুদ্ধিমত্তা, বক্তৃতা, যুক্তি, গণিত আৰু ব্যৱসায়ৰ বিশেষ প্ৰভাৱ ৰাখে বুলি কোৱা হয় বুধ গ্ৰহই। গতিকে বুদ্ধিমত্তা ব্যৱসায়ৰ বাবে যথেষ্ট ভাল ফলাফল লাভ কৰিব পাৰিব, সাংবাদিকতাৰ বাবে, বক্তৃতাৰ বাবে আৰু যুক্তি গণিত এনেধৰণৰ ক্ষেত্ৰত কিন্তু যথেষ্ট ভাল ফলাফল লাভ কৰিব পাৰিব 2025 বৰ্ষত। 2025 বৰ্ষত পোনপটীয়াকৈ বুধ গ্ৰহ বৃশ্চিক ৰাশিত মংগল গ্ৰহৰ অস্থায়ী অৱস্থাত আছে। বৰ্তমান বুধ গ্ৰহ অপাত পোনপটীয়াকৈ যদি ক'ব বিচৰা যায় বিশেষভাৱে পৰিৱৰ্তনৰ অৱস্থাত আছে বুলি ক'ব পাৰি। 12 ডিচেম্বৰ ৰাতিপুৱা 6:12 বুধ গ্ৰহ উদয় হ'ব। তাৰ লগে লগে 2025 বৰ্ষ পৰ্যন্ত সৌভাগ্যৰ ফল আপোনালোকে লাভ কৰিব পাৰিব। কিছু ৰাশিৰ জাতক জাতিকা পোনপটীয়াকৈ বুধ গ্ৰহ অধিষ্ঠিত হ'লে উপকাৰ তেওঁলোকে লাভ কৰিব পাৰিব। বুধ গ্ৰহৰ শুভ দৃষ্টিত সৰ্বাংগ সুন্দৰ আৰু সৌভাগ্যৰ ফল আপোনালোকে লাভ কৰিব পাৰিব। এতিয়ালৈকে আমাৰ চেনেল যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু ব্যক্তিগত সমস্যাৰ সমাধানৰ বাবে যোগাযোগ কৰিব পাৰে। স্ক্ৰীণত নম্বৰ দিয়া হৈছে, হোৱাটছএপত আপোনালোকে মেছেজ কৰিব পাৰে। এইটো যোগাযোগৰ নম্বৰ ফোন কৰাৰ বাবে নহয়, কেৱল হোৱাটছএপত আপোনালোকে মেছেজ দিব পাৰিব। প্ৰথম সৌভাগ্যৱান ৰাশিৰ কথা ক'ব বিচাৰিলে সিংহ ৰাশিৰ জাতক জাতিকাসকল সৌভাগ্যশালী হোৱা বুলি ক'ব পাৰি। সিংহ ৰাশিৰ জাতক জাতিকাসকল ডিচেম্বৰ মাহৰ 12 তাৰিখৰ পৰা 2025 বৰ্ষ পৰ্যন্ত তেওঁলোকৰ ভাল ফলাফল দেখা গৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ পোনপটীয়াকৈ চতুৰ্থ ঘৰত উদয় হ'ব বুলি কোৱা হৈছে। ৰাশিফলৰ চতুৰ্থ ঘৰত পোনপটীয়াকৈ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক, যান বাহন, সম্পত্তি, স্থাৱৰ সম্পত্তি, শিক্ষা বিবেচনা কৰা হয়। শিক্ষাৰ ক্ষেত্ৰতো অগ্ৰগতি আহিব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ। অৰ্থনৈতিক সম্পদ সৰ্বতো প্ৰকাৰৰ ভাগ্যফল, কৰ্মৰ ফল, যান বাহন ইত্যাদিত আপোনালোকৰ ভাল ফলাফল আহিব বুলি কোৱা হৈছে। আৰ্থিক অৱস্থাত আপোনালোকৰ লাভৰ সুযোগ আহিব বুলি কোৱা হৈছে। অৰ্থনৈতিক অৱস্থাত আপোনালোকৰ লাভৰ সুযোগ পাব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে যান বাহন সম্পত্তি কিনাৰ সুযোগ লাভ কৰিব পাৰে বুলি কোৱা হৈছে। পোনপটীয়াকৈ পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ হ'ব বুলি কোৱা হৈছে আৰু চাকৰি লাভৰ যোগ দেখা গৈছে। 2025 বৰ্ষত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি লাভৰ যোগ বা কৰ্ম লাভৰ যোগে মন আনন্দিত কৰিব। সৰ্বতো প্ৰকাৰৰ সম্ভাৱনা থাকিব চাকৰি লাভ কৰাৰ বাবে যোগ্য অনুযায়ী ভোগ্য ফল। তুলা ৰাশিৰ জাতক জাতিকাসকল হৈছে দ্বিতীয় সৌভাগ্যৱান ৰাশি।
তুলা ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষ পৰ্যন্ত 2024 12 ডিচেম্বৰৰ পৰা ভাল ফলাফল আপোনালোকে লাভ কৰিব পাৰিব। বুধ হৈছে বক্তৃতা আৰু যুক্তি তৰ্ক বিভিন্ন প্ৰকাৰৰ বক্তৃতা তৰ্ক যুক্তি বাণিজ্যৰ গ্ৰহ হৈছে বুধ গ্ৰহ। বুধ গ্ৰহৰ দ্বিতীয় ঘৰত আপোনালোকৰ উত্থান হ'ব বুলি কোৱা হৈছে। গতিকে দ্বিতীয় ঘৰ আপোনালোকৰ ধনৰ স্থানত উত্থান হোৱাৰ লগে লগে আপোনালোকৰ বাবে খুব উপকাৰী হিচাপে প্ৰমাণিত হ'ব এই বিশেষ ভাগ্যফল। দ্বিতীয় ঘৰত বুধৰ উদয়ৰ বাবে আপোনালোকৰ সঞ্চয় বৃদ্ধি হ'ব, হঠাৎ অৰ্থনৈতিক পৰিৱৰ্তন আহিব বুলি কোৱা হৈছে আপোনাৰ জীৱনত, যি আপুনি পৰিকল্পনাও কৰা নাছিল। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মত সফলতা আহিব বুলি কোৱা হৈছে। অসম্পূৰ্ণ কৰ্মবিলাক আপোনালোকৰ অগ্ৰগতিৰ দিশে অগ্ৰসৰ হ'ব, তাৰ লগে লগে অৰ্থ প্ৰবাহ মসৃণ হ'ব বুলি কোৱা হৈছে। বিকাশ বুদ্ধিমত্তা শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব পাৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলে। ব্যৱসায়ৰ ক্ষেত্ৰত উপাৰ্জন বৃদ্ধি হ'ব বুলি কোৱা হৈছে। চাকৰি প্ৰাপ্তিৰ যোগ কৰ্মপ্ৰাপ্তিৰ যোগ আছে আৰু বিভিন্ন ধৰণৰ পৰিকল্পনা আপোনালোকৰ বাস্তৱায়িত হ'ব 2025 বৰ্ষত। পোনপটীয়াকৈ ভাল ফলাফল আপোনালোকে লাভ কৰিব পাৰিব আৰু নতুন ব্যৱসায়ৰ যদি আপোনালোকে আৰম্ভণি কৰিম বুলি ভাবি আছিল, এই নতুন ব্যৱসায়ৰ আৰম্ভণি আপোনালোকক উত্থান দিব, সামাজিক ক্ষেত্ৰতো উত্থান দিব, অৰ্থনৈতিক ক্ষেত্ৰতো উত্থান দিব। তাৰ লগে লগে শিক্ষাৰ্থীসকলৰ বাবে ভাল ফলাফল, চাকৰি প্ৰাপ্তিৰ যোগ আছে চাকৰি বিচাৰি থকা সকলৰ বাবে। গতিকে এই বিশেষ ফলাফল আপোনালোকৰ বাবে আগবঢ়াইছোঁ কেৱল জ্যোতিষৰ গৱেষণা অনুযায়ী। তৃতীয়টো সৌভাগ্যৱান ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। তৃতীয়টো সৌভাগ্যৱান ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে পোনপটীয়াকৈ সৌভাগ্যৰ ফলাফল আহিছে বুলি কোৱা হৈছে। 2024 12 ডিচেম্বৰৰ পৰা 2025 বৰ্ষ পৰ্যন্ত আপোনালোকৰ ভাল ফলাফল আছে আৰু এই বিশেষ শুভ মংগলময় ফলাফল আপোনালোকে লাভ কৰিব পাৰিব বুধ গ্ৰহৰ উত্থানৰ বাবে। বুধ গ্ৰহৰ উত্থানৰ বাবে আপোনালোকৰ অগ্ৰগতি আহিব বুলি কোৱা হৈছে। আপোনালোকৰ একাদশ ঘৰৰ অধিপতি বুধ, আপুনি আপোনালোকৰ যথেষ্ট উপাৰ্জনৰ সুযোগ পাব বুলি কোৱা হৈছে। জীৱনত সুযোগ সুবিধা লাভ কৰিব পাৰিব। যান বাহন ক্ৰয়ৰ ক্ষেত্ৰত ভাল ফলাফল দেখা গৈছে। বুদ্ধি, বাকপটুতা, বক্তৃতা, সামাজিক মাধ্যম যিসকলে ব্যৱহাৰ কৰে, সামাজিক ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ, তেওঁলোকৰ বাবেও যথেষ্ট ভাল ফলাফল আছে। ইউটিউবাৰসকলৰ বাবে ভাল ফলাফল, সাংবাদিকসকলৰ বাবেও ভাল ফলাফল দেখা গৈছে। পোনপটীয়াকৈ নতুন সম্পত্তিত বিনিয়োগ কৰিব পাৰিব, নতুন সম্পত্তি কিনিব পাৰিব, যান বাহন কিনিব পাৰিব আৰু ভাল ফলাফল দেখা গৈছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি লাভৰ যোগ কৰ্ম লাভৰ যোগে আপোনালোকৰ মন আনন্দিত কৰিব বুলি কোৱা হৈছে। 2025 বৰ্ষত সৰ্বাধিক চাকৰি লাভৰ যোগ আপোনালোকৰ থাকিব বুলি কোৱা হৈছে। যদিহে আপোনালোকে চাকৰি বিচাৰি বিভিন্ন ক্ষেত্ৰত কৰ্মৰ সংস্থাপন বিচাৰি হাবাথুৰি খাই আছিল, তেনেহ'লে বিভিন্ন ক্ষেত্ৰত 2025 বৰ্ষ আপোনালোকৰ বাবে যথেষ্ট শুভ আৰু সৰ্বাংগ সুন্দৰ ফলাফল আপোনালোকে লাভ কৰিব পাৰে। ধন্যবাদ জনাইছোঁ। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ।